আপোনালোকে কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই আৰে উত্তৰ দিম ৰাতি 2টা বজাত অলপ উত্তৰ দিম যেতিয়া আপোনালোকে যেতিয়া ডিসকাশন কৰিব আজি সময় বেয়া কাৰণে মই বহুত কথা ক'ব খোজা নাই ক্ৰাইম আৰু আপুনি বন্ধ কৰিলে ভাল হয় একদম অখিল গগৈ ডাঙৰীয়া কিমান হিন্দু মুছলমান অখিল গগৈ আপুনি কোন বন্ধ কৰিব লুঙ্গিখন পিন্ধি লওক প্লিজ অখিল গগৈ ডাঙৰীয়া ইট ইজ নট দ্য ৱে আপুনি বাস্তৱ লুঙ্গিখন পিন্ধি লওক লুঙ্গিখন প্লিজ মাননীয় অধ্যক্ষ মহোদয় মাননীয় হিন্দু মুছলমানে আপুনি লোকৰ শপত খুৱাইছিলে কথা নাই শপত খুৱাইছিলে মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই একোৱেই নাই যুদ্ধখন লগাই এক কৰিব এখন পিন্ধি লওক লগাব লাগিব আপুনি মই কলো যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব আৰে আপোনাৰ কি আপুনি আমাৰ মুছলমান এমএলএ খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ কাজিয়া লগাবৰ কাৰণে চব কৰি আছে যুদ্ধ লগাবৰ মাননীয় অধ্যক্ষ মহোদয় মই এটা হাল্লা কৰি থাকিলে মই টাইম নিদিওঁ মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় উপাধ্যক্ষ মহোদয় আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হলে অখিল গগৈক বাহিৰত ৰাখিব লাগে উপায় নাই আমাৰ আমিতো ক'বই লাগিব এনেকুৱাকে কলে এনেকুৱাকে ডমিনেট কৰিলে হাউচটো এনেকুৱাকে হাউচটো যদি ডমিনেট কৰিব বেয়া মেছেজ আই হেভ গিভেন এম্পল টাইম এনেকে আপুনি কৰিব নোৱাৰে এম্পল টাইম শুনক এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখত আপোনালোকে কোনটো ডিভাইচত উঠি পেলাই যেতিয়া তেওঁলোকে ভুল যেতিয়া ভুল তথ্য দিলে যে ডিস্ট্ৰিক্ট কেইখন ভাঙাৰ কাৰণেহে গণ্ডগোল হৈছে যেতিয়া ভুল আপোনালোকে সাইন্টিফিক ৰিপ্লাই শুনক হোৱা নাই আচ্ছা আচ্ছা ইমান মিয়া কিয় হৈছে অখিল গগৈ আৰে উত্তৰ দিম ৰাতি 2টা বজাত অলপ উত্তৰ দিম মই দিমেই উত্তৰ ৰাতি 2টাত হ'লে উত্তৰ দিম হিন্দু মুছলমানৰ কি কৰে কৰিব মই বহি আছো 2টাত হ'লে আপোনালোকে কি কৰিছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে ডিবেট নকৰিব তে আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে ডিবেটত কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক ক'ব কিয় নিদিয়ে ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো
আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম